নির্বাচনী ময়দানে মন্ত্রী কৌশিক রায় বিজেপির পক্ষে ভোটের ডাক। ত্রিস্তরীয় পঞ্চায়েত নির্বাচনকে কেন্দ্র করে রাজ্যে শুরু হয়েছে রাজনৈতিক দলগুলোর জোরদার প্রচার অভিযান। এই প্রচারে এবার বিজেপির হয়ে মাঠে নামলেন লক্ষ্মীপুর সমষ্টির বিধায়ক তথা মন্ত্রী কৌশিক রায়। বুধবার দোতপুর বাজার সংলগ্ন মাঠে আয়োজিত এক নির্বাচনী জনসভায় তিনি উপস্থিত হন। ভুবনেশ্বর নগর শ্রীকোনা জেলা পরিষদ আসনের বিজেপির মনোনীত প্রার্থী আব্দুল রেজ্জাক বরভুইয়ার সমর্থনে তিনি বিজেপির প্রত্যেক প্রার্থীকে বিপুল ভোটে জয়যুক্ত করার আহ্বান জানান। এদিনে জনসভায় ব্যাপক জনসমাগম ছিল। জনতার প্রতিক্রিয়া দেখে স্পষ্ট নির্বাচনী হাওয়া ধীরে ধীরে বিজেপির দিকে ঝুঁকছে। ব্যুরো রিপোর্ট, রেদওয়ান উদ্দিন লস্কর, সংবাদ বাংলা। আমাদের শ্রবণ সিনহা মহাশয় উনি আমাদের রাজ্যিক এসসি মোর্চার সহসভাপতি সম্মানীয় অমলেন্দু দাস মহাশয়, আমার মন্ডল সেক্রেটারি অনিমা নাথ একটি গামছা দিয়ে বরণ করবেন আমাদের মন্ত্রীকে। তাছাড়া আমাদের যারা কার্যকর্তা আছেন সবাই আপনারা সারিবদ্ধভাবে আমাদের সম্মানীয় মন্ত্রীকে বরণ করে নিতে পারেন, তবে সারিবদ্ধভাবে একসাথে আপনারা ভিড় করবেন না। শ্রীকোনা জিলা পরিষদ আসন বৰখলা সমষ্টিৰ ইয়াতে ভাৰতীয় জনতা পাৰ্টি জিলা পৰিষদ প্ৰাৰ্থী আব্দুল ৰেজ্জাক বৰভুইয়া আৰু লগে আমাৰ আঞ্চলিক পঞ্চায়ত সদস্য চাৰিগৰাকী, তেওঁৰ কাৰণে আমি ইয়াতে প্ৰচাৰত আহিছিলোঁ। চবক আমি আবেদন কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যেনেকৈ আগুৱাই লৈ যাই আছে, আমি এই এলেকাটো পঞ্চায়ত নিৰ্বাচন যাতে ভাৰতীয় জনতা পাৰ্টিৰ আমি নিৰ্বাচিত কৰিব পাৰোঁ সেই আবেদন ৰাখিছোঁ। লগতে অহা 26 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই বৰখলা আৰু উধাৰবন সমষ্টিৰ মাজত হাতীচৰা যি ফিল্ড আছে সেই ফিল্ডত তেওঁ আহিব, ৰাইজক সম্বোধন কৰিব। এই কথাটো আপোনালোকৰ মাধ্যমে মই ৰাইজক জনাম। কাটিগড়া আৰু আপোনাৰ বৰখলা দুটা বিৰোধী দলৰ দখলত আছে, এনে ক্ষেত্ৰত বিজেপিয়ে ইয়াতে বিৰোধী দেখা পোৱা নাই, কাৰণ বিৰোধীটো টকা পইচা লৈ টিকেটটো বিক্ৰী কৰি দিছে। সেইকাৰণে যি জিলা পৰিষদে আজি আমি ইয়াত উপস্থিত হৈছোঁ, এই জিলা পৰিষদে কোনো ৰাজনৈতিক পাৰ্টি বিৰোধী ৰাজনৈতিক পাৰ্টি কোনো প্ৰাৰ্থী দিব পৰা নাই। নিৰ্দলৰ লগত আমাৰ ইয়াত যুঁজ হৈ আছে। কাটিগড়াতো বহুত ঠাইতে নিৰ্দলৰ লগতে যুঁজ হৈ আছে। এই নিৰ্বাচনত কাছাৰ জিলাতে কংগ্ৰেছ মুক্ত হ'ব, ভ্ৰষ্টাচাৰ মুক্ত, এই সংকল্পতে ভাৰতীয় জনতা পাৰ্টি কাম কৰি আছে। আজি ভূপেন বৰাই কৈছে যে বিজেপিৰ বোলে কেৱল এতিয়া ৱাইন শ্বপ আঁচনি চলি আছে, ৱাইন শ্বপ দি আছে। ৱাইন শ্বপ কোনে কাৰ চৰকাৰৰ সময় দিছে, ৰাইজে এইবিলাক গোটেই বস্তু গম পায়। কংগ্ৰেছৰ সময় সূতা কম্বলৰ ৰাজনীতি, ৱাইনৰ ৰাজনীতি, যুৱ প্ৰজন্মক ধ্বংস কৰাৰ কাম কংগ্ৰেছৰ চৰকাৰৰ সময়ত হৈছে। ভূপেন বৰাক লাজ লাগিব লাগে যে তেওঁ আজি কমিটি গঠন কৰিব লগা হৈছে যে কেছ ফৰ চেল টিকেট। আজি সেইকাৰণে পৱন সিং ঘাটোৱাৰক এজন দায়িত্ব দিব লগা হৈছে। ইয়াৰ যে লাজৰ কথা কি হয়? বিজেপিটো টিকেটৰ কাৰণে আবেদন কৰা নাই, কংগ্ৰেছৰ মানুহে কংগ্ৰেছী একেলগে টিকেটৰ কাৰণে আবেদন কৰিছে, তেওঁলোকৰ পৰা পইচা লৈছে। সেইকাৰণে মানুহে কংগ্ৰেছ সভাপতিবিলাকক মাৰপিট কৰিছে, অপদস্থ কৰি আছে। তাৰপিছত কংগ্ৰেছৰ সভাপতিক মই অনুৰোধ কৰিম যে যদি অলপ লজ্জা থাকে তেওঁ ৰাজনীতি কৰিব নালাগে, এই পঞ্চায়ত নিৰ্বাচনৰ মানুহৰ ওচৰত গৈ ভোট ভিক্ষা কৰিব নালাগে। আৰু ভাৰতীয় জনতা পাৰ্টি যেনেকৈ ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত বিশ্বাস কৰিছে, ৰাইজৰ বিশ্বাস নৰেন্দ্ৰ মোদীৰ প্ৰতি আছে, ৰাইজৰ বিশ্বাস ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আছে। আৰু ৰাইজ এই পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ মুক্ত অসম কৰিব। শ্ৰীনগৰৰ ঘটনা কি ক'ব? অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। যোৱাকালি যি ঘটনা হৈছে এই ঘটনাৰ আমি নিন্দা জনাওঁ এবং আপনারা দেখা পাইছে যে হওয়ার লগে লগে আমার ভারতবর্ষের গৃহমন্ত্রী অমিত শাহজি তাতে গৈ উপস্থিত হয়েছে শ্রীনগরত। ভারতবর্ষের প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদী ডাঙৰীয়া তেওঁ বিদেশত আছিলে। তেওঁ তাৰপৰা কালি আহি এয়াৰপোৰ্টতে ৰাতি তেওঁ নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ বেলেগৰ লগত বহিছে, যাতে আমি এইটো কি হৈছে কেনে হৈছে আৰু যাতে পাকিস্তানক যোগ্য জবাব দিয়া যাব পাৰে।